হয়তো আগন্তুক ফেব্ৰুৱাৰী মাহতে নিৰ্বাচনৰ দিন ঘোষণা কৰিব। এই লৈ এতিয়া ৰাইজৰ মাজত ব্যাপক চৰ্চা আৰম্ভ হৈছে। আৰু এই চাহৰ যি আড্ডা হয়, এই চাহৰ আড্ডাতেই ৰাইজে নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন ধৰণৰ কথা বতৰা আলোচনা কৰে। মই আহি উপস্থিত হৈছোহি নদোৱা সমষ্টিৰ এটি পিছপৰা অঞ্চল গটাইমাৰী শান্তি চেণ্টাৰ বুলি কয়। ইয়াৰে এখন দোকানত ইতিমধ্যে চাহৰ চৰ্চা চলি আছে। ইয়াতে বহুখিনি লোক গোট খাইছে। মই তেওঁলোকৰ মনৰ ভাৱ জানিবলৈ বিচাৰিম যে নিৰ্বাচন যিহেতু আহি আছে, তেওঁলোকেনো কি ভাবিছে বা তেওঁলোকে কি চিন্তা কৰিছে বা তেওঁলোকৰ মনৰ অনুভৱ কেনেকুৱা, কি ক'ব? ভালেই কম, কি কম আৰু আমাৰ এইটো MLA লাগে। কাক বিচাৰিছে? এই পদ্ম হাজৰিকা। কিয় বিচাৰিছে? ভাল কাম কৰিছে ইয়াতে, সেইকাৰণে বিচাৰিছো। আৰু আপোনালোকে আকৌ বিজেপি চৰকাৰ বিচাৰিছে? কি কয়? আমার পদ্ম হাজারিকা স্যার লাগে, আমার ভাল করেছে, সব এটা ভালই আছে। এইখিনি মানে বিজেপি চৰকাৰক আপোনালোকে সাপোৰ্ট কৰে? লাগে আমার বিজেপি সরকার। আৰু এজন দৰ্শক আমাৰ ইয়াতে আছে, তেখেতে চাহ খাই আছে। এই অঞ্চলৰ জ্যেষ্ঠ ব্যক্তি। নিৰ্বাচন আহি আছে সমাগত, ফেব্ৰুৱাৰীত হয়তো নিৰ্বাচনৰ দিন ঘোষণা কৰিব। মাৰ্চ এপ্ৰিল মানত নিৰ্বাচন হ'ব। আপোনালোকে এনেধৰণে বহি হয়তো প্ৰায়ে চৰ্চা কৰি থাকে চাহৰ আড্ডাত যে কি ধৰণৰ নিৰ্বাচন কেনেকৈ আহিব, নিৰ্বাচনত কি কৰিব, কি বিচাৰে আপোনালোকে? রাইজে যেহেতু আলোচনা কি করেছে, আমার একটু স্যার লাগে, বেলেগ নালাগে। আমার বিজেপি ভাল, রাস্তাঘাট বহুত কিছু করেছে, স্কুল ভালকে বনাইছে, আমার বিজেপি লাগে। উন্নয়ন হৈছে? উন্নতি হৈছে। হিমন্ত বিশ্ব শৰ্মাই প্ৰায়ে আপোনালোকৰ বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলত আপোনালোকে বাস কৰে যে মিয়া মিয়া শব্দৰে আপোনালোকক গালি পাৰি থাকে। আপোনালোকৰ মনত বেয়া ভাৱ নাহে নেকি? নালাগে। ক'ত কি হৈ আছে সেইবিলাক আমাৰ কোনো দৰকাৰ নাই। আমাৰ ইয়াত শান্তি লাগে, এইটো শান্তি চেণ্টাৰ, আমাৰ শান্তি লাগে। শান্তিৰ কাৰণে আমি কথাটো কৈছোঁ। তেওঁলোকে শান্তি বিচাৰিছে আৰু তেওঁলোক বৰ্তমানে শান্তিত আছে। আৰু এই শান্তিৰ কাৰণেই তেওঁলোকে এই সমষ্টিত পুনৰ পদ্ম হাজৰিকাক তেওঁলোকে আকৌ পুনৰবাৰ বিচাৰিছে। আৰু এগৰাকী আছে, আপুনি এই অঞ্চলৰে বাসিন্দা হয়, নিৰ্বাচন আহি আছে, আপোনাৰ অনুভৱ কেনেকুৱা? আমার মনোভাব এইটোই, আমার নদুয়া সমষ্টিত আমার পদ্ম হাজরিকা দেৱ আমি বহুত উন্নতি করেছে। বহুত জায়গাত ইলেকশন হয়েছে, আমার ইয়াত ইলেকশন হওয়া নাই। বহুত শান্তি থাকিছে। আমার রাইজে আমি আলোচনা কৰি আছো যে আমার ইয়াত আমার স্যারে আমার শান্তি রাখিব। আপোনালোকে বিজেপিত ভোট দিম আমি। এগৰাকী জ্যেষ্ঠ ব্যক্তি। চাচা, আপোনাৰ ঘৰ ওচৰতে নেকি? আমাৰ এইটোৱে লাগে, ৰাইজে যেটো এইটোৱে লাগে। ইয়াতে সদায় চাহৰ মেল বহে, কেনেকুৱা আলোচনা হয়? ঠিকই আলোচনা এইটোৱে। ৰাইজে আমাৰ এইটোৱে একটাই শান্তি লাগিছে, এইটোৱেই মোৰ আৰু হয় শান্তি লাগে। এতিয়া এনেধৰণে এয়া এখন চাহৰ হোটেল, শান্তি চেণ্টাৰ, নদৰ সমষ্টি অতিকে পিছপৰা গটাইমাৰী অঞ্চল। এটুকুৰা সংখ্যালঘু অধ্যুষিত অঞ্চল। আৰু এই অঞ্চলৰ ৰাইজৰ আমি মনৰ তেওঁলোকৰ অনুভৱ ললো। আগন্তুক নিৰ্বাচনত তেওঁলোকে কেনেধৰণে এই অঞ্চলত প্ৰাৰ্থী বিচাৰে বা কাক ভোট দিব।